হেল্ল' এভৰিৱান, এই ভিডিঅ'ত লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম 2026 বৰ্ষৰ বাবে 2023 বৰ্ষৰ অসমীয়াৰ কুৱেশ্যন পেপাৰখন ইয়াত থকা 1 নম্বৰীয়া কুৱেশ্যনসমূহ সমাধান কৰিম, লগতে ব্যাকৰণ ভাগ আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ফাৰ্ষ্টত চোৱা, 1 নম্বৰত আছে তলৰ যিকোনো 7টা প্ৰশ্নৰ কেৱল উত্তৰ লিখিব লাগে। ইতিমধ্যে মই 2022 চনৰ কুৱেশ্যন পেপাৰটো সলিউশ্যন কৰিছোঁ, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, এবাৰ চাই ল'বা। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ব্ৰহ্মৰংগ শ্বেক্সপিয়াৰৰ কোনখন গ্ৰন্থৰ ভাঙনি? ব্ৰহ্মৰংগ উইলিয়াম শ্বেক্সপিয়াৰৰ কমেডি অফ এৰৰ্ছ নামৰ নাটকখনৰ অসমীয়া ভাঙনি। তাৰপিছত উৰ্মাল শব্দটিৰ অৰ্থ লিখা। উৰ্মাল শব্দৰ অৰ্থটো হৈছে ৰুমাল। তাৰপিছত আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ কি আছিল? আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ আছিল কৰ্ম। তাৰপিছত হস্তিবিদ্যাৰ্ণ পুথিখন ভাষা পদ্য নে গদ্য? হস্তিবিদ্যাৰ্ণ পুথিখনৰ ভাষা হ'ল গদ্য। সত্য আৰু ধৰ্ম কোনখন উপনিষদৰ প্ৰথম উপদেশ? সত্য আৰু ধৰ্ম তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ। কুৱেশ্যনটো হৈছে ভূদেৱ চৌধুৰী অপেক্ষা কৰি থকা চিঠিখনৰ সলনি কি খবৰ আহিল? ভূদেৱ চৌধুৰী অপেক্ষা কৰি থকা চিঠিখনৰ সলনি প্ৰশান্ত শৰ্মাৰ ঢুকুৱাৰ খবৰ আহিছিল। দ্বিতীয় নম্বৰ, লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা মধ্যবিত্তীয় সমাজৰ চিত্ৰ অংকিত চলচ্চিত্ৰখনৰ নাম লিখা। লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা চলচ্চিত্ৰখনৰ নাম আছিল নিমিলা অংক। থ্ৰিলাৰ শব্দৰ অৰ্থ কি? থ্ৰিলাৰ শব্দৰ অৰ্থ হৈছে উত্তেজনাপূৰ্ণ বা শিহৰণকাৰী কাহিনী। তাৰপিছত শীতলা দেৱীৰ ৰোষত কোনবিধ ৰোগ হোৱা বুলি মানুহে বিশ্বাস কৰিছিল? শীতলা দেৱীৰ ৰোষত বসন্ত ৰোগ হোৱা বুলি মানুহে বিশ্বাস কৰিছিল। তাৰপিছত কুৱেশ্যন নম্বৰ 2ত যিকোনো 7টা প্ৰশ্নৰ উত্তৰ কৰিব লাগে। প্ৰতিটো কুৱেশ্যনৰ বাবদ মাৰ্কছ আছে 2 মাৰ্কছ। এবাৰ ভালকৈ চাই লোৱা, ইয়াৰ পৰা কিন্তু কুৱেশ্যন কমন আহিব পাৰে। তাৰপিছত কুৱেশ্যন নম্বৰ 3ত আহিছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা যিকোনো এছোৱা। মানুহৰ সাৰবস্তু হৈছে জ্ঞান, গতিকে জ্ঞানৰ মূৰ্তিয়েই পূজনীয়। তাৰপিছত ত্যাগ বা বৈৰাগ্য এটা বিশাল মনোধৰ্ম। বিজ্ঞানৰ গোটেই পদ্ধতিৰ এক মুকলি মনৰ গুৰুত্ব বৰ বেছি। 3টাৰ পৰা যিকোনো এছোৱা ব্যাখ্যা কৰিব লাগে। 4 নম্বৰত কুৱেশ্যন আহিছে 5 নম্বৰীয়া কুৱেশ্যন 2টা। 5 নম্বৰত আকৌ 1 নম্বৰীয়া কুৱেশ্যন আছে, সেইখিনি আমি আলোচনা কৰিম। ফাৰ্ষ্টৰ কুৱেশ্যনটো হৈছে মাধৱদেৱৰ বৰগীতত শ্ৰীকৃষ্ণৰ কোনখন কালৰ বা কোন কালৰ বিভিন্ন লীলাৰ প্ৰকাশ পাইছে? বাল্যকালৰ বিভিন্ন লীলা প্ৰকাশ পাইছে। তাৰপিছত তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত জোনাকী কাকতৰ লগত জড়িত নোহোৱা কবিগৰাকী কোন আছিল? জোনাকী কাকতৰ লগত ৰঘুনাথ চৌধুৰী জড়িত নাছিল, কাৰণ জোনাকীৰ ত্ৰিমূৰ্তি বুলি কোৱাৰ লগে লগে চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী এইসকলক ত্ৰিমূৰ্তি বুলি কোৱা হয়, কিন্তু ৰঘুনাথ চৌধুৰী ইয়াৰ অন্তৰ্গত নহয়, জোনাকী কাকতৰ লগত জড়িত নহয়। নলিনীৱালা দেৱীক কি কবিৰূপে জনা যায়? নলিনীৱালা দেৱীক প্ৰধানকৈ অতি প্ৰাকৃত বা ৰহস্যবাদী কবি হিচাপে জনা যায়, মিষ্টিক কবি হিচাপে জনা যায়। তাৰপিছত বা তেওঁক দেশপ্ৰেমমূলক কবিতাৰ বাবেও তেওঁক জনা যায়। জনতাৰ আহ্বান কবিতাটিৰ ভাৰতবৰ্ষৰ কোনটো আন্দোলনৰ প্ৰভাৱ পৰিলক্ষিত হয়? জনতাৰ আহ্বান কবিতাটিত ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ প্ৰভাৱ পৰিলক্ষিত হয়। তাৰপিছত জাণ্ডা শব্দৰ অৰ্থ কি? জাণ্ডা শব্দৰ অৰ্থ হৈছে পতাকা বা নিশান। মুখ তুল আগুন বাক্যাংশই কি অৰ্থ বুজাইছে? মুখ তুল আগুন বাক্যাংশে আঘোণ মাহৰ পথাৰৰ সোণালী শস্য চপোৱা বা ধান কৰি কৃষকে আনন্দ লাভ কৰা অৰ্থক বুজাইছে। তাৰপিছত কুৱেশ্যন নম্বৰ 7ত প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব লাগে যিকোনো এছোৱা। সত্য ৰজ তমগুণ সকলোতে নিৰুগুণ বোলে শুনো বিশ্বগিৰি সেই মহাজন। খ নম্বৰত আছে আজি জনতাৰ আলোক বিজয়ী অপূৰ্ব অভিযান, আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান, নৱজীৱন মহাসংঘাতে কপাই বৰ্তমান। গ নম্বৰত আছে আঘোণৰ পথাৰত দাৱনীৰ কাম আছে, মুঠি মুঠি কাচি ডাঙৰি ডাঙৰি কাম আছে, আঘোণৰ পথাৰত কাম আৰু কাম। এই 3টা ব্যাখ্যা ভালকৈ চাই যাবে। ইয়াৰ পৰা কিন্তু তোমালোকৰ 14 তাৰিখে অসমীয়া পৰীক্ষাত কুৱেশ্যন কমন অহাৰ সম্ভাৱনা আছে। মূল ভাৱ বিশ্বখনিকৰ মিলন উভতি নহাৰ কবিতা, এবাৰ চাই যোৱা। তাৰপিছত আৰু 2টা 1 নম্বৰীয়া কুৱেশ্যন আছে, 2টা 1 নম্বৰীয়া কুৱেশ্যন আছে। তলৰ যিকোনো 2টা প্ৰশ্নৰ উত্তৰ লিখিব লাগে। চমুটোকা লিখিব লাগে। আধ্যাত্মিক মূল্যবোধ, বীৰ পূজাৰ প্ৰবৃত্তি। ব্যাকৰণ ভাগ আলোচনা কৰোঁ। ব্যাকৰণ ভাগ হৈছে
ফাৰ্ষ্টত হৈছে শব্দ বিভক্তি কাক বোলে যিবোৰ চিন শব্দৰ পাছত বহি বাক্যত ব্যৱহাৰ হোৱাৰ যোগ্যতা প্ৰদান কৰে তাকে শব্দ বিভক্তি বোলে শব্দ বিভক্তি 7 প্ৰকাৰৰ প্ৰথমা দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চমী ষষ্ঠী আৰু সপ্তমী তাৰপিছত প্ৰত্যয় কাক বোলে তদিত প্ৰত্যয়ৰ সংজ্ঞাসহ উদাহৰণ দিব লাগে তদিত প্ৰত্যয়ৰ সংজ্ঞাসহ উদাহৰণ দিব লাগে কোনোবা ধাতু বা শব্দৰ পিছত যি বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুন শব্দ গঠন কৰে তাকে প্ৰত্যয় বোলে তদিত প্ৰত্যয় কাক বোলে শব্দৰ পাছত যিবোৰ প্ৰত্যয় যোগ হৈ নতুন শব্দ গঠন কৰা হয় তাকে তদিত প্ৰত্যয় বোলে যেনে চৰকাৰ যোগ কি চৰকাৰী তাৰপিছত জতুৱা ঠাঁচ বুলিলে কি বুজা চকু বিশিষ্ট পদৰ বিশেষ অৰ্থত ব্যৱহাৰ হোৱা দুটা জতুৱা ঠাঁচ প্ৰয়োগ লিখা জতুৱা ঠাঁচ মানে হৈছে কোনো একোটা ভাষাৰ এনে কিছুমান শব্দ সমষ্টি থাকে যাৰ অৰ্থ শব্দৰ অভিধানিক অৰ্থৰ পৰা পৃথক হয় তাক জতুৱা ঠাঁচ বোলে চকুৰ ব্যৱহাৰ চকু দিয়া বা নজৰ দিয়া চকু চৰখা পৰশ্ৰী কাতৰ প্ৰত্যয় ভাঙি কি প্ৰত্যয় হৈছে লিখিব লাগে ফাৰ্ষ্টত আছে সমহীয়া সমাস যোগ ইয়া তদিত প্ৰত্যয় পলৰীয়া পলুৱা যোগ ইয়া তদিত প্ৰত্যয় ধানতলি ধানতল যোগ কি তদিত প্ৰত্যয় যুঁজাৰু যুঁজ যোগ আৰু যুঁজাৰু কৃত প্ৰত্যয় ৰসাল ৰস যোগ আল তদিত প্ৰত্যয় সোৱন সু যোগ অন কৃত প্ৰত্যয় পাগলী পাগল যোগ ই তদিত প্ৰত্যয় দেখনীয়াৰ দেখ যোগ নিয়া কৃত প্ৰত্যয় তাৰপিছত জতুৱা ঠাঁচৰ অৰ্থ কৰি বাক্য ৰচনা কৰিব লাগে কপালৰ ঘাম মাটিত পেলা কঠোৰ পৰিশ্ৰম কৰা যে ল'ৰাজনে কপালৰ ঘাম মাটিত পেলাই নিজৰ ভাই ভণ্টিক পঢ়াইছে চকুত ধূলি মাৰ ঠগা বা ফাঁকি দিয়া অসাধু ব্যৱসায়ীসকলে চৰকাৰৰ চকুত ধূলি মাৰি ব্যৱসায় চলাই আছে টোপাই বুৰ মাৰ একেবাৰে নোখোৱা খোৱা ডকাইতৰ দলটো আৰক্ষী অহা দেখি বিলত টোপাই বুৰ মাৰিলে হাৰত বন গজা বহুদিন পুৰণি মাঘ ঢুকুৱা দিনৰে পৰা চোতালখন হাৰত বন গজিছে চুকৰ ভেকুলী ঠেক পৰিসৰৰ জ্ঞান একেবাৰে অনভিজ্ঞ মানে যাৰ কম জ্ঞান আছে বাহিৰৰ পৃথিৱীখনৰ খবৰ নৰখাজন চুকৰ ভেকুলীৰ দৰেই বগলী ভকতৰ দৰে বাহিৰৰ সাধু দেখুওৱা লোকৰ পৰা আঁতৰি থাকিব লাগে তাৰপিছত নম্বৰ 15ত যিকোনো এটাৰ বিষয়ৰ ওপৰত ৰচনা আহিছে অসমৰ কুটিৰ শিল্প অসমৰ পৰ্যটন উদ্যোগ তোমাৰ প্ৰিয় এগৰাকী সাহিত্যিক সামাজিক মাধ্যম আৰু অসমীয়া ভাষাৰ ভৱিষ্যত যিকোনো এটা ৰচনা তোমালোকে এইবিলাকো কমন আছে লগতে জুবিন গাৰ্গৰ ওপৰত ৰচনাটো তোমালোকে শিকিবা বা কৃত্ৰিম বুদ্ধিমত্তা AI আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰ ওপৰতো ৰচনা তোমালোকে শিকি যাবা গতিকে আজিৰ কাৰণে বাৰু এই ভিডিঅ'টো ইয়াতেই সমাপ্ত কৰিছোঁ ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি নিশ্চয় জনাবা প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা নেক্সট ভিডিঅ'ত এনেকুৱা 2024ৰ কুৱেশ্যন পেপাৰ লৈ আহিম আশা কৰোঁ সেই ভিডিঅ'টো চাবা আৰু হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামৰ দিনা অসমীয়াৰ কুৱেশ্যন পেপাৰখন সলিউশ্যন কৰি তোমালোকলৈ ভিডিঅ' আগবঢ়াম ধন্যবাদ